ধন্যবাদ আমার মাননীয় হাগ্রামা মহিলাৰী ডাঙৰীয়া, আমাৰ দলৰ সভাপতি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিজেপিৰ আমাৰ তেওঁ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ যিবিলাক কাৰ্যকৰ্তা, আমাৰ ফণীধৰ তালুকদাৰ ডাঙৰীয়া আৰু বিজেপিৰ আমাৰ মণ্ডল সমিতিৰ আমাৰ সভাপতি সম্পাদকসকল, লগতে আমাৰ দলৰ জিলাৰ সকলো এজিপি তেখেতসকললৈ মই ধন্যবাদ যাচিছোঁ। কাৰণ এই নিৰ্বাচনত তেখেতসকলৰ অশেষ মানে প্ৰচেষ্টাত পৰিশ্ৰমত আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ। বহুত টাফ আছিলে। প্ৰত্যাহ্বান বহুত আছিলে। মোক বহুত সহায় কৰিছে আমাৰ দলৰ মাননীয় আমাৰ MCLA দিগন্ত গয়াৰী ডাঙৰীয়া, আমাৰ মাননীয় EM বেগম আখতাৰা বাইদেউ ডাঙৰীয়া, ইয়াৰ লগত আমাৰ দলৰ সতীৰ্থ এওঁলোকে আৰু কাৰ্যকৰ্তা বিজেপিৰ এজিপিৰ সকলোৱে আমাক সহায় কৰিলে, যাৰ ফলত আমি ইমানখিনি ভোট পাবলৈ সক্ষম হ'লোঁ। মন্ত্ৰীটো মই ক'ব নোৱাৰোঁ, এতিয়া নকওঁ, কাৰণ ইয়াত ৰাইজৰ বহুত কাম কৰিবলগীয়া আছে। আমি সেই কামটো কৰিবৰ কাৰণে আমি বিজেপি, আমি এজিপি, BPF আৰু লগতে আমাৰ MCLA দিগন্ত গয়াৰী ডাঙৰীয়া, আমাৰ EM বেগম আখতাৰা বাইদেউ ডাঙৰীয়ানী আৰু লগতে আমাৰ মাননীয় আমাৰ চিফ বা আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলা ডাঙৰীয়াত আমাৰ আলোচনা মাধ্যমেদি আমাৰ উন্নয়নখিনি কাম কৰিম। গুৰুত্ব সকলো বিষয়তে দিব লাগিব, কাৰণ আমি বহুত পিছপৰা জেগা। এতিয়া মানাছ নতুন সমষ্টি, এই সমষ্টিত বিশেষকৈ আমাৰ গৰাখহনীয়া বেছিকৈ ইয়াত আমি পাইছোঁ। ৰাস্তা ঘাট নাই, গাঁওবিলাকত আজিও মানে পকী ৰাস্তা কৰিব পৰা নাই, সেইবোৰত গোটেইবিলাক কাম কৰিম। ধন্যবাদ।